দেখা গৈছে যে ঢিং আঠগাঁৱত এটা বিষাক্ত পোকে আজি প্ৰায় ৬-৭ দিন ধৰি আতংক সৃষ্টি কৰিছে। আপুনি ঢিং আঠগাঁওবাসী গাঁও প্ৰধান হিচাপে কি ক'ব? আচলতে এই যিটো এটা পোকৰ যিটো সন্ত্ৰাস হৈছে, আচলতে এইটো আমাৰ বৃহত্তৰ ঢিং অঞ্চলত মই বিশেষকৈ ক'ব বিচাৰোঁ যে এটা অত্যন্ত এটা এটা গাহৰি সন্ত্ৰাস হৈছে। যি গাহৰিৰ দেহত বিভিন্ন ভাইৰাছ থাকে, গতিকে প্ৰতিঘৰ মানুহৰ আগফালে পিছফালে এতিয়া গাহৰিয়ে নধৰা হৈছে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ গাহৰি নিয়ন্ত্ৰণৰ কাৰণে এটা আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে এটা বিহিত ব্যৱস্থা ল'ব লাগে। আৰু বিশেষকৈ যিটো পোকে আক্ৰান্ত কৰিছে, প্ৰথমতে এটা উৰহৰ নিচিনা সৰু এটা ওকণিৰ নিচিনা পোকটো হয়, কিন্তু যেতিয়া সি দেহত কোনোবা জেগাত চিতাপি লয়, সি তেজ খাই এটা চিকৰাৰ নিচিনা গতি কৰে। গতিকে সেইখিনি সময়ত সেই মানুহজনৰ বিষৰ অনুভৱ হয় বা জ্বৰ অনুভৱ হয়। গতিকে তাৰ পিছতহে গম পায় যে সেই পোকটোৱে তেওঁক কামুৰিছে। আৰু গতিকে এই বিষয়টো আজি 15-20 দিনৰ পৰা হৈ আছিল, কিন্তু প্ৰথমতে মানুহবিলাকে ইমান অনুভৱ পোৱা নাছিলে। কিন্তু আজি 2-3 দিনৰ পৰা এই মানুহবিলাকৰ মাজত এটা সঘনাই যেতিয়া বহুত মানুহৰ হ'বলৈ ল'লে, মানুহবিলাকে এটা আতংকিত হৈছে। আৰু মই ভাবোঁ ইতিমধ্যে আমাৰ মেডিকেল বিভাগেও আহি পেলাই আমাৰ অঞ্চলত আহি গাঁৱত আহি উপস্থিত হৈছেহি। তেওঁলোকেও এই বিষয়টোৰ ক্ষেত্ৰত পৰ্যবেক্ষণ কৰিছে, কেনেধৰণৰ সেই ৰোগীসকল বা সেই ভুক্তভোগীসকলক কেনেধৰণৰ শুশ্ৰূষা কৰিব পাৰি, কেনেদৰে মেডিকেল দিব পাৰি, সেই কথাটো তেওঁলোকে ইতিমধ্যে পৰ্যবেক্ষণ কৰি আমাৰ গাঁৱত আহি উপস্থিত হৈছে। মোৰ গাঁও প্ৰধান হিচাপে এগৰাকী ব্যক্তি হিচাপে মই ক'ব বিচাৰোঁ, এই বিশেষকৈ আমাৰ যিটো গাহৰি সন্ত্ৰাস হৈছে, আজি বিগত প্ৰায় 2 বছৰ ধৰি খেতি পথাৰৰ পৰা আদি কৰি কোনো ধৰণৰ বস্তু আমি এতিয়া আমাৰ কৃষকসকলে উৎপাদন কৰিব নোৱাৰা হৈছে। প্ৰতিটো মুহূৰ্তত দিনে ৰাতিয়ে অন্ততঃ ঘৰৰ ভিতৰত আহি প্ৰৱেশ কৰিবলৈ লৈছে। এনেধৰণৰ গাহৰি ইয়াত সন্ত্ৰাসৰ সৃষ্টি হৈছে। গতিকে এই ক্ষেত্ৰত ফৰেষ্ট বিভাগে এই ক্ষেত্ৰত এটা বিহিত ব্যৱস্থা ল'ব। ইয়াৰ নিয়ন্ত্ৰণ তথা গাহৰিখিনি কেনেধৰণে ইয়াৰ পৰা খেদি নিয়াৰ ব্যৱস্থা কৰিব পাৰি, গতিকে তাৰ এটা বিহিত ব্যৱস্থা ল'ব লাগে। আৰু এই গাহৰিৰ পৰা বিভিন্ন বেমাৰ হয় বুলি আমি জানো। গতিকে এই গাহৰিৰ পৰাই যে এনেধৰণৰ বেমাৰ হৈছে, এইটো সঁচা কথা। গতিকে এই বেমাৰৰ ক্ষেত্ৰতো এটা বিহিত ব্যৱস্থা মেডিকেল বিভাগে ল'ব লাগে আৰু আমাৰ ৰাইজসকলক এটা সুৰক্ষিত কৰি ৰাখিবৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ। এটা অচিন বিষাক্ত পোকে সমগ্ৰ আঠগাঁওবাসীক আক্ৰান্ত ভোগাইছে, কি ক'ব এই বিষয়ত? তাকে এই বিষয়ত আমি স্বাস্থ্য বিভাগে আজি 2 দিন ধৰি পেলাই যোৱাকালিৰ পৰা আমি অৱগত হৈছোঁ। ইয়াৰ আগত আমি অৱগত হোৱা নাছিলোঁ তেনেকৈ। আজি আমাৰ ফিল্ড লেভেলত আমাৰ মেলেৰিয়া ডিপাৰ্টমেণ্টৰ মানুহ আহিছে, ENM বাইদেউসকল আহিছে, ছাব চেণ্টাৰৰ আশা বাইদেউসকল আহিছে, নগাঁৱৰ পৰা আমাৰ মেলেৰিয়াৰ AMO ছাৰ আহিছে। আৰু আমিবিলাকে আহি আজি ফিল্ডত ঘৰে ঘৰে এটা ছাৰ্ভে চলাইছোঁ। ছাৰ্ভেটোত গম পোৱা গৈছে যে আজি 15 দিনমানৰ আগতো তেনেকৈ কাৰোবাক এটা সৰু পোকে কামুৰিছে, কাৰোবাৰ চকুত, কাৰোবাৰ কাণত এনেকৈ কামুৰি আছে, কিন্তু গম নাপায়, বহুত তেনেই সৰু হয়। আৰু তেনেকুৱাত কি হৈছে আপোনাৰ 3 দিন 4 দিনৰ পিছত গম পাইছে অকণমান বিষায় আৰু তেতিয়া জ্বৰ হয়। আৰু তেতিয়া চাওঁতে গম পোৱা যায় যে এটা পোকে কামুৰিছে। পোকটো আঁতৰাই দিলে তেতিয়া গম পোৱা বিষত মানুহজন আক্ৰান্ত হৈছে, জ্বৰ হৈছে। লগত ট্ৰিটমেণ্টৰ কাৰণে এইটো আচলতে যাব লাগে। এতিয়া যিমানখিনি মানুহ হস্পিটেলত গৈছে ট্ৰিটমেণ্ট লৈছে, তেওঁলোকতো আৰোগ্যই হৈ আছে। আৰু যিসকলে পোৱা নাই, আজি আমি ফিল্ড লেভেলত আহিছোঁ, সকলো ঘৰে ঘৰে গৈছোঁ আৰু তেওঁলোকক আমি যাক ঘৰত কামুৰিছে তেওঁলোকৰ ঘৰতো গৈছোঁ, আৰু যাৰ হোৱা নাই প্ৰত্যেককে আমি সজাগ কৰিছোঁ যে যদি কিবা কাৰণত তেনেকুৱা অসুবিধা দেখিছে বা কিবা বিষ হৈছে, কামোৰা যেন গম পাইছে, তে আপোনালোকে ততালিকে আমাৰ ঢিং FRO ঢিং PHCত যাব দিছোঁ। আৰু তেখেতসকলে তাত গ'লে আমাৰ সকলো চিকিৎসা তাত এভেইলেবল আছে। এই বিষয়টোত আমাক গুৰুত্ব সহকাৰে লৈছে মেডিকেলে। আৰু বৰ্তমান আজি নগাঁও IDSPৰ পৰা এটা টীম আহি আছে, 11:30মান বজাত পাবহি। তেখেতসকলে লেব টেক আহিব, এক্সপাৰ্ট আহিব, তেখেতসকলে এই বিষয়ে অকণমান বিশেষভাৱে চাবৰ কাৰণে আহি আছে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।